আমি বৰ্তমান উপস্থিত আছো ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰী নগৰত। চৰাইদেউ জিলাৰ প্ৰত্যেকটো অঞ্চলৰে এক নিজা নিজা ইতিহাস আছে। আহকচোন আমি সোণাৰী নগৰখনৰ ইতিহাসৰ পাঠসমূহ লুটিয়াই চাওঁ। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, সংগীতজ্ঞ বৈকুণ্ঠনাথ গগৈ আদি বিশিষ্ট ব্যক্তিসকলৰ জন্মস্থান তথা চৰাইদেউ জিলাৰ সদৰ এই সোণাৰী। জিলাখনৰ প্ৰশাসনৰ মূল কাৰ্যালয়সমূহৰ লগতে মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি এই সোণাৰী অঞ্চলত আছে। এই সোণাৰীৰ পৰাই চৰাইদেউ জিলাৰ বিভিন্ন ঐতিহাসিক স্থানসমূহলৈ যোৱাৰ সুব্যৱস্থা আছে। প্ৰাক আহোম কালত বৰ্তমানৰ সোণাৰী বৰাহী ৰাজ্যৰ ৰাজধানী সোণাপুৰ আছিল বুলি কোৱা হয়। বৰ্তমান নগৰৰ উত্তৰ দিশে আৰু 13 নং ৱাৰ্ডৰ একাংশ অঞ্চল এতিয়াও বৰাহী ৰাজ্যৰ সুৰক্ষাৰ বাবে মৰাধাপ ৰজাধাপ নামেৰে আছে আৰু তিয়ক চাহ বাগিচাৰ মাজত থকা ওখ ধাপ যেন লগা অঞ্চলটোক ৰাজপ্ৰসাদৰ স্থলী আছিল বুলি জনশ্ৰুতি আছে। ইয়াৰ পৰা প্ৰায় এক নিৰ্দিষ্ট দূৰত্বত চাৰিওফালে ধাপেৰে আগুৰি থকা অৱশেষ আজিও দেখা যায়। উল্লেখযোগ্য যে স্বৰ্গদেউ প্ৰতাপ সিংহই বিয়া কৰোৱা মেছলৌৰ পিতৃ তামদলৈ এজন সোণাৰী আছিল। বৰ্তমানৰ সোণাৰী তেখেতৰ বাবেই খ্যাত বুলি এক প্ৰবাদ আছে। এই নগৰৰ পশ্চিম দিশে সুদীৰ্ঘ প্ৰায় 15 কিলোমিটাৰ দূৰত্বত চাওলুং চুকাফাই 1253 খ্ৰীষ্টাব্দত লাংকুৰি পাহাৰৰ কাষত প্ৰতিষ্ঠা কৰা স্থায়ী ৰাজধানী চেৰাইদেউ, যাক 1983 খ্ৰীষ্টাব্দত জাউতি যুগমীয়া কৰিবৰ বাবে মহকুমা হিচাপে চৰাইদেউ নামেৰে নামাকৰণ কৰা হয়। চুকাফাই ৰাজধানী পতাৰ সময়ত চৰাইদেউৰ কাষৰীয়া অঞ্চলসমূহ সেই সময়ত মৰাণ ৰজা বডৌচা আৰু বৰাহী ঠাকুমঠা ৰজাৰ শাসনত আছিল। পিছে চুকাফাৰ প্ৰতাপৰ কথা জানি এই আদিজাতিৰ ৰজাসকলে চুকাফাৰ সতে মিত্ৰতা কৰে। চুকাফায়ো বন্ধুত্ব তথা বৈবাহিক সম্বন্ধেৰে সকলোকে জয় কৰি সংমিশ্ৰিত আওহোম জাতি গঠন কৰে। চুকাফাই নিজেও অসমত বসবাস কৰা জাতি উপজাতিৰ নিজা বৈশিষ্ট্য, ৰীতি নীতি, ধৰ্মীয় তথা ভাষিক গুণসমূহ আঁকোৱালি লৈ সমন্বয় সম্প্ৰীতিৰে নাজৰীডাল কটকটীয়াকৈ বান্ধি বৰ অসমৰ ভেটি গঢ়িছিল। বৰ্তমান অৱস্থাত চুকাফাই ৰাজধানী পতা চৰাইদেউক মূলতঃ 3টা ভাগত ভগাব পাৰি: ৰাজধানী অঞ্চল, পবিত্ৰ ধৰ্মানুষ্ঠান থকা অঞ্চল আৰু মৈদাম অঞ্চল। বৰ্তমান ৰাজধানী অঞ্চলৰ কোনো চিন চাপ নাই যদিও পৰ্যটক তথা বনভোজৰ বাবে বিভিন্ন অঞ্চলৰ লোকে এই মৈদাম অঞ্চললৈ আহে আৰু বহু বছৰ ধৰি 31 জানুৱাৰী দিনটো মেডাম মেফি পাতি অহা হৈছে। আনহাতে পবিত্ৰ ধৰ্মানুষ্ঠান থকা অঞ্চল হিচাপে চৰাইদেউৰ লাংকুৰি দেওহাল, লাকুৱাৰ আমলখি দেওহাল, দেওধাইৰ আখৈয়া দেওহাল, বৰ দেওধাই হাল আদিত আজিও পৰম্পৰাগতভাৱে টাই ৰীতি নীতিৰে উপাস্য দেৱ দেৱতাসকলক উপাসনা কৰা হয়। সোণাৰী নগৰৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত্বত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দিলিহী ঘাট, য'ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহে বনভোজ খাবলৈ আহে। চাওলুং চুকাফাই ব্ৰহ্মদেশৰ পৰা যি পাটকাই বগাই আহিছিল তাৰ একাংশ আৰু তেওঁৰ প্ৰথম অস্থায়ী ৰাজধানী নামৰূপ ইয়াৰ নিচেই কাষত। চৰাইদেউ জিলা আৰু নামৰূপৰ সীমাতে এই দিলিহী ঘাট আৰু দিচাং নদীৰ উৎপত্তিস্থল। এই দিচাং ঘাটৰ নিচেই কাষতে থকা বৰহাট, বৰপাত্ৰ আদি ঠাইসমূহৰো এক নিজস্ব সুকীয়া ইতিহাস আছে। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মাজুলীৰ পৰা 9 কছাৰী গাভৰু পাহাৰৰ দাঁতিয়েদি পূবলৈ পাহাৰৰ কাষে কাষে বন্ধুৱা গড় লাদৈ গড়। বৰ্তমান ইয়াৰ ওপৰেদি পকী পথ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ কাষে কাষে থকা পাহাৰ আৰু দিলিহী ঘাটৰ অপূৰ্ব সৌন্দৰ্যই ঠাইডোখৰৰ সৌন্দৰ্যতা বৃদ্ধি কৰিছে। টাই আহোম স্বৰ্গদেউসকলে আদি জনজাতীয় লোকসকলৰ লগতে বন্ধুত্ব তথা বৈবাহিক সম্বন্ধ গঢ়াৰ লগতে ওচৰ চুবুৰীয়া পাহাৰীয়া জনজাতিসকলৰ লগতো এনে সম্পৰ্ক গঢ়ি তোলাৰ প্ৰমাণ পোৱা যায়। সোণাৰী নগৰৰ পৰা 25 কিলোমিটাৰ দূৰত্বত
অসম অৰুণাচলৰ সীমান্তত থকা কানুবাৰী অঞ্চলৰ ডালিমী মৈদামে ইয়াৰে ইংগিত বহন কৰে। স্থানীয় লোকসকলৰ মতে গদাধৰ সিংহই ৱাংচু নগাজাতিৰ জীয়াৰী নাপে ৱাংচাক বিয়া কৰাইছিল আৰু সেই কুঁৱৰীৰ ইচ্ছা আছিল তেওঁৰ মৃত্যুৰ পাছত সমাধিটো যাতে নিজৰ জনজাতি লোকসকলে বাস কৰা অঞ্চলত ৰখা হয় আৰু সেই ইচ্ছা অনুযায়ী ৱাংচু লোকসকলে বাস কৰা অসম আৰু অৰুণাচলৰ সীমান্তত মৈদাম দিয়া হয় আৰু ডালিমী মৈদাম হিচাপে আজিৰ দিনত ঐতিহ্য বহন কৰি আছে। আহোমৰ 600 বছৰীয়া ৰাজত্বকালৰ ইতিহাসৰ এক সুনিৰ্দিষ্ট সমল হিচাপে পুখুৰীবিলাক আছে। আহোমসকলে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি খন্দোৱা এই পুখুৰীবিলাকৰ এক সুকীয়া বৈশিষ্ট্য আছে। বাৰিষা আৰু খৰালি পানীৰ সমমাত্ৰা ইয়াৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। ইয়াৰ বাবে মাটি চেলেকা নামৰ বিষয়া এগৰাকীয়ে পুখুৰী খান্দিবলগীয়া ঠাইখিনিৰ মাটি চেলেকি ইয়াৰ গুণাগুণ পৰীক্ষা কৰিছিল। নিশা কিছুমান খুঁটা সংস্থাপিত কৰি প্ৰতিটো খুঁটাত এটাকৈ মাটি চাকি জ্বলোৱা হৈছিল। যিখিনি ঠাইত বিনা বতাহত চাকিবোৰ নুমাই যায় তাতে মাটিৰ তলি ফুটুৱাই নাক মাৰি পুতি পানী ফটফটীয়া হৈ থকাৰ উদ্দেশ্যে ৰস ঢালিছিল। পুখুৰীৰ চাৰিওকাষে যমুনা খান্দি তাৰ মাটি হাতীৰে গছকাই গুৰি কৰি পুখুৰীৰ পানী বাহিৰলৈ যাব নোৱাৰাকৈ পাৰ বন্ধা হৈছিল। বৰ্তমান সোণাৰী নগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰায় 24টামান পুখুৰী আছে। লাদৈগড়ে চুই যোৱা অসম নাগালেণ্ড সীমান্ত অঞ্চল নামতোলা। সোণাৰীৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত থকা এই নামতোলা অঞ্চল সোণাৰী হৈ নাগালেণ্ডলৈ যোৱাৰ মূল প্ৰৱেশদ্বাৰ। সোণাৰী নগৰৰ নিচেই কাষতে আছে ইতিহাসে গৰকা এটি ঐতিহ্যময় অঞ্চল অভয়পুৰ সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলৰ লগতে লাগি আছে চিংলো, য'ত প্ৰথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱানে চাহ বাগিচা খুলিছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছে নাফুক, চাফৰাই, মথুৰাপুৰ, জবকা আদি বাগিচাক লৈ চিংলো ইণ্ডিয়া টি কোম্পানী গঠন কৰে। এই চিংলো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। জনশ্ৰুতি মতে একালত ব্ৰিটিছ চাহাবসকলে অৱসৰ বিনোদনৰ বাবে এই অঞ্চলটো বাছি লৈছিল, যিডোখৰ ঠাই বৰ্তমান চাহেবখানা হিচাপেও জনা যায়। পূৰ্বে টাই আহোমসকলে মৰাহ খৰি নিদি মৈদাম দিছিল। অতীজৰ মিছৰ দেশৰ মৈদামবিলাকক পিৰামিড বোলে আৰু সেই পিৰামিডত সমাধিস্থ কৰাজনৰ সকলো আৱশ্যকীয় সামগ্ৰী আৰু ধনৰত্ন দিয়া হৈছিল। আমাৰ অসমৰ মৈদামৰ ঐতিহ্য ইজিপ্তৰ পিৰামিডৰ সৈতে কোনো গুণে কম নহয়। যদিও বৰ্তমান মৈদামসমূহ দেখাত এটি সুন্দৰ ওখ টিলা যেন লাগে, কিন্তু তাৰ তলত মৈদাম দিয়া হটোৰ বাবে সুন্দৰকৈ সজোৱা কোঠালি আৰু তেওঁৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ৰাখিবৰ বাবেও অন্যান্য কোঠালিৰ ব্যৱস্থা কৰা হৈছিল। শুনিবলৈ আচৰিত যেন লাগিলেও মৈদাম তৈয়াৰ নোহোৱালৈকে মৃত শৱবিলাক কোনো ঔষধ প্ৰয়োগ কৰি বহু বছৰলৈকে অবিকৃত অৱস্থাত ৰখা হৈছিল। সোণাৰী নগৰৰ মাজেদি যাতায়াতৰ বাবে থকা ঐতিহাসিক পথ ধোদৰ আলি। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত কৰ্মবিমুখ লোকসকলক কাম কৰিবলৈ বাধ্য কৰি এই পথ নিৰ্মাণ কৰা হৈছিল। গোলাঘাটৰ কমাৰ গাঁৱৰ পৰা চৰাইদেউ জিলাৰ সোণাৰী হৈ ডিব্ৰুগড় জিলাৰ জয়পুৰলৈকে এই পথ বিস্তৃত হৈ আছে। সোণাৰীৰ অন্য এটি ঐতিহাসিক পথ নাহৰ আলি। স্বৰ্গদেউ চুখাম্ফা খুৰা ৰজাৰ তুলনীয়া পু নাহৰ কোঁৱৰে মহঙৰ পৰা লোণ সৰবৰাহৰ বাবে এই পথ নিৰ্মাণ কৰিছিল। সোণাৰী নগৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত অঞ্চল ভজু। ই এক ইতিহাস প্ৰসিদ্ধ নাম। ইয়াত হেনো ভজু নামৰ এজন বৰবৰুৱা আছিল আৰু তেওঁ হেনো ইয়াত হাঁহ পুহিছিল। উল্লেখযোগ্য যে তেওঁ ইমানেই হাঁহ পুহিছিল যে একেদিনাই 7 নাও কণী দিব পাৰিছিল আৰু এই কণীবোৰ আহোম ৰাজপ্ৰসাদ নিৰ্মাণত ব্যৱহৃত হৈছিল। আৰু সোণাৰী নগৰৰ নিকটৱৰ্তী ৰেল ষ্টেচনো ইয়াতেই আছে। আহোম সেনাবাহিনীৰ বচা বচা সাহসী দুৰ্ধৰ্ষ অঘাইটং কাজুৱা সৈন্যৰ দগাযুঁজ প্ৰশিক্ষণ কেন্দ্ৰ
এই ভজু অঞ্চলতেই আছে। বৰ অসমৰ ভেটিগহুটা চাওলুং চুকাফাৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ এক নিজস্ব ইতিহাস আছে। আহক চৰাইদেউ জিলাৰ সোণাৰী চাওঁ এই তথ্যচিত্ৰখনিৰ দ্বাৰা সোণাৰী নগৰক কেন্দ্ৰবিন্দু হিচাপে লৈ ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ এক ঐতিহাসিক বিৱৰণ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। অৱশ্যে সকলোবোৰ তথ্য এই তথ্যচিত্ৰখনিৰ দ্বাৰা আপোনালোকৰ আগত দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। পৰৱৰ্তী সময়ত বাকী ৰোৱা অংশসমূহৰ বিৱৰণ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম।